নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টলৈ মই প্ৰীতি প্ৰিয়দৰ্শিনী আৰু আজিৰ এই বিশেষ সম্প্ৰচাৰত আমাৰ সৈতে আছে পল্লৱ লোচন দাস সাধাৰণ সম্পাদক ভাৰতীয় জনতা পাৰ্টি আপোনাক স্বাগতম জনাইছো ধন্যবাদ আৰু যেহেতু আপোনাক আমি আজি মাতি আনিছো এই বিশেষ সম্প্ৰচাৰলৈ প্ৰথম কথাই জানিব বিচাৰিম যেহেতু বিটিসি নিৰ্বাচন একেবাৰে কাখতে সন্মুখতে আছে বুলি ক'ব পাৰি গতিকে প্ৰচাৰ কেনেকুৱা হৈছে আপোনালোকৰ মাজত তাৰ বিভিন্ন সময়ত আমি দেখিছো যে এই যে বাজপাই ভৱনটো কিন্তু বহু ৰাতিলৈ আপোনালোকে আলোচনা কৰিছে কাম কৰি আছে গতিকে কেনেকৈ আগবাঢ়িছে প্ৰথমতে ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰতিটো নিৰ্বাচন যথেষ্ট গুৰুত্ব সহকাৰে তাক আমি নিৰ্বাচনত অংশগ্ৰহণ কৰোঁ সেইকাৰণে প্ৰতিটো নিৰ্বাচনত আমি কেনেকৈ সফল হ'ব পাৰোঁ ৰাইজৰ আশীৰ্বাদ বুটলিব পাৰোঁ তাৰ বাবে আমি বিভিন্ন ধৰণৰ প্ৰয়াস কৰোঁ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া দুয়োগৰাকীয়ে যথেষ্ট বিষয়সমূহত গভীৰতালৈ গৈ বিষয়সমূহ অধ্যয়ন কৰি কাৰ্যসূচী গ্ৰহণ কৰে বিটিসি নিৰ্বাচন যেহেতু আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ নিৰ্বাচন যেহেতু বিধানসভাৰ পাক মুহূৰ্তত আয়োজন কৰা এটা নিৰ্বাচন এই নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে যোৱাবাৰতকৈ কেনেকৈ ভাল ফলাফল দেখুৱাব পাৰে তাৰ বাবে আমি কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছোঁ আৰু সেই পদক্ষেপ অনুসৰি আমি প্ৰথমতে যেহেতু বিগত সময়ত আমাৰ চৰকাৰৰ ফালৰ পৰা যিমানসমূহ আঁচনি আমি সেই ৰাইজৰ ওচৰলৈ লৈ যাব পাৰিছোঁ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত অমিত শ্বাহ ডাঙৰীয়াৰ প্ৰত্যক্ষ সহযোগত আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি এই বিটিসিৰ ৰাইজৰ প্ৰতি দায়িত্ব তেওঁ প্ৰদৰ্শিত কৰি শান্তি আনিবৰ বাবে যি প্ৰয়াস কৰি উগ্ৰপন্থী সংগঠনৰ লগত চুক্তি স্বাক্ষৰ কৰি পেলাই যি ধৰণৰ স্থায়ী শান্তিৰ বাতাবৰণ আনিছে সেইখিনিক আমি ৰাইজৰ মাজলৈ লৈ যাব বিচাৰিছোঁ সেইবাবে আমাৰ প্ৰয়াস হৈছে যে আমি শান্তি প্ৰগতিৰ লগত সমন্বয়ো বিচাৰিছোঁ যাতে আমি বড়োভূমিত বড়ো ৰাইজৰ লগত তাত থকা প্ৰতিটো জাতি জনগোষ্ঠীৰ লগত আমাৰ যাতে সমন্বয়ৰ পৰিৱেশ এটা হয় সেইবাবে আমি খুব সাৱধানতাৰে আমি নিৰ্বাচনত অংশগ্ৰহণ কৰিব বিচাৰিছোঁ আৰু প্ৰতিগৰাকীক আমাৰ লগত জড়িত কৰাব বিচাৰিছোঁ ৰাজনৈতিক সমন্বয়ৰ কথা যদি আমি পাতো তেনেহ'লে এবাৰ বিজেপিয়ে কোনফালে থকাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যদিও বা অকলে খেলিব কিন্তু যদি মই কওঁ যে প্ৰমোদ বড়ো নে হাগ্ৰামা মহিলাৰী আমি দেখিছোঁ বিগত কিছু সময়ত কিন্তু দুই পক্ষৰ পৰাই বিভিন্ন ধৰণৰ মতামত বা আমি তেওঁলোকৰ বক্তব্য শুনিবলৈ পাইছোঁ আৰু বিজেপিয়ে যে অকলে খেলিব সেই কথাটো স্পষ্ট কৰিছে গতিকে এই ৰাজনৈতিক সমন্বয়টো কেনেকৈ আগবাঢ়িব প্ৰথম কথা আমাৰ যি এন ডি এৰ লগত UPPL দল আমাৰ লগত আছে আৰু বিধানসভাত আমাৰ BPF দল সদনত তেওঁলোকে অংশীদাৰিত্ব তেখেতসকলৰ আছে সেইবাবে আমাৰ দুইটা দলৰ লগত সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক কিন্তু নিৰ্বাচনত যেতিয়া আমি অৱতীৰ্ণ হ'ম নিৰ্বাচনৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ পৃথক হৈ থাকে যেহেতু তাত জনসাধাৰণৰ আশা আকাংক্ষাৰ বিষয়সমূহ তাত জড়িত হৈ থাকে সেইকাৰণে আমি জনসাধাৰণকো প্ৰতিনিধিত্ব কৰিব লাগিব আৰু ভৱিষ্যতে আমি ৰাজনৈতিকভাৱে সাংগঠনিকভাৱেও আমি আগবাঢ়িব লাগিব সেইবাবে আমি ইয়াৰ মাজত এটা আমি সমন্বয় গঢ়িব বিচাৰিছোঁ সেইকাৰণে প্ৰথমে মাননীয় মুখ্যমন্ত্ৰী মহোদয় মাননীয় আমাৰ ৰাজ্যিক সভাপতি ডাঙৰীয়াই আমি গোটেই বিষয়সমূহ অধ্যয়ন কৰি নিশ্চিতভাৱে এটা সিদ্ধান্ত গ্ৰহণ হ'ব কিন্তু আমি এককভাৱে যদি নিৰ্বাচনলৈ যাওঁ কি পৰিস্থিতিৰ মাজত আমি নিৰ্বাচনত অংশগ্ৰহণ কৰিম কি পৰিস্থিতি উদ্ভৱ হ'ব পাৰে বা কি প্ৰত্যাহ্বান আমাৰ মাজত থাকিব সেইসমূহ বিশ্লেষণ কৰাৰো প্ৰয়োজন আছে সেইবাবে ভাৰতীয় জনতা পাৰ্টিয়ে বৰ্তমান সময়ত এককভাৱে সম্পূৰ্ণ বিষয় আমি পৰ্যালোচনা কৰিছোঁ আমাৰ মন্ত্ৰী আমাৰ বিধায়ক বা আমাৰ দলীয় নেতৃত্ব দলৰ তৃণমূল কাৰ্যকৰ্তাৰ পৰা সকলো দলৰ কাৰ্যকৰ্তাই আমি ইয়াত জড়িত হৈছোঁ আমি ৰাইজৰ লগত ভাৱ বিনিময় কৰিম দলীয় কাৰ্যকৰ্তাৰ লগত ভাৱ বিনিময় কৰিম বিভিন্ন ব্যক্তিৰ লগত আমি পৰামৰ্শ ল'ম সকলোৰ পৰামৰ্শৰ আধাৰত আমি আমাৰ বিটিসি নিৰ্বাচনত আমি নিজকে অংশগ্ৰহণ কৰোৱাম বা আমি অৱতীৰ্ণ হ'ম কিন্তু তাৰ আগতে আমাৰ মুখ্য কথা এইটোৱে আছে আমাৰ নেতৃত্বও এয়া নিৰ্দেশ যে আমি গোটেই কামখিনি কৰিবলৈ যাওঁতে আমাৰ যাতে এটা সমন্বয় সদায় থাকে
যাতে আমি নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ, সমাজখনৰ উত্তৰণত আমাৰ যিটো ভূমিকা, আমাৰ যিটো দায়িত্ব এইটো থাকিব। সেইকাৰণে আমি সকলো বিষয় চাই আমি পদক্ষেপ লওঁ আৰু নিশ্চিতভাৱে আমি বিশ্বাস কৰিছোঁ এইবাৰ যিহেতু আমি যেতিয়া BTC নিৰ্বাচনৰ কেৱল মাত্ৰ চিন্তা কৰিয়ে যে আমি ৰাইজৰ লগত সম্পৰ্ক কৰিম এনেকুৱা নহয়, কাৰণ আমি চৰকাৰৰ দায়িত্ব পালন কৰি আছোঁ। তো আমাৰ দায়িত্ব যে প্ৰতি শ্ৰেণীৰ লোকক আৰু প্ৰতিটো অঞ্চলৰ উন্নয়ন হয়। সেইবাবে আমি ৰাইজৰ ওচৰলৈ যিটো যাওঁতে আমি যিটো অনুভৱ কৰিছোঁ যে ৰাইজৰ বিশ্বাস নৰেন্দ্ৰ মোদীৰ প্ৰতি, ৰাইজৰ বিশ্বাস হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি। তো ৰাইজৰ যিটো বিশ্বাস আছে চৰকাৰ দুখনৰ প্ৰতি, সেই বিশ্বাসটো ভোটলৈ প্ৰতিফলন হ'ব বুলি আমি এইবাৰ আশা কৰিছোঁ। সেইবাবে তেখেতসকলৰ সেই বিশ্বাসটোৱেই হৈছে আমাৰ মূল আধাৰ, আৰু সেই আধাৰকে আমি সাৰোগত কৰি এইবাৰ নিৰ্বাচনত আমি অৱতীৰ্ণ হ'ম। আৰু আমাৰ বিশ্বাস যে এইবাৰ অভূতপূৰ্ব ফলাফল, যেনেকৈ পঞ্চায়তৰ নিৰ্বাচনত আমি ফলাফল পাবলৈ সক্ষম হ'লোঁ, এইবাৰ আমি BTRতো তেনেকুৱাই ফলাফল পাবলৈ সক্ষম হ'ম বুলি আমি দৃঢ় বিশ্বাসী। তাৰ লগতে এটা খুব গুৰুত্বপূৰ্ণ প্ৰসংগ ইয়াত উল্লেখ কৰিব লাগিব, সেইটো হৈছে বিৰোধী বা কংগ্ৰেছৰ এগৰাকী নতুন সভাপতি গৌৰৱ গগৈ। আমি দেখিছিলোঁ যে লোকসভাৰ সময়ত কিন্তু ইমানবোৰ চিটত ভাৰতীয় জনতা পাৰ্টীয়ে ইমান ধুনীয়া এটা ফলাফল কৰাৰ পিছতো বাৰে বাৰে চৰ্চালৈ আহি থাকিল যোৰহাট সমষ্টিটোৰ কথা। গতিকে এইবাৰ যিহেতু সেই একেগৰাকী ব্যক্তিকে সেনাপতিৰ দায়িত্ব দি দিছে কংগ্ৰেছে, তেওঁলোকে অনুমান কৰিছে যে ভাৰতীয় জনতা পাৰ্টীক প্ৰত্যাহ্বান দিবৰ বাবে গৌৰৱ গগৈ। ভাৰতীয় জনতা পাৰ্টীয়ে কি ভাবিছে? চাওক, যোৱাবাৰ যি লোকসভা নিৰ্বাচন হ'ল, লোকসভা নিৰ্বাচনত আপোনালোকে নিশ্চয় ফলাফলত আপোনালোকে গম পাইছে যে NDA 11খন আসন পাবলৈ আমি সক্ষম হৈছোঁ। 14খন আসনৰ ভিতৰত আমি 11খন পাইছোঁ, আৰু 11খন আসন পোৱাটো ই আমাৰ কাৰণে এক বৃহৎ সফলতা। কিন্তু যি কাৰণতে নহওক কিয়, আমি এখন হয়তো আমি আশা কৰা আসনত আমি ভাল ফলাফল দেখুৱাব নোৱাৰিলোঁ, আৰু সেইটোকে লৈ বহু ক্ষেত্ৰত চৰ্চা চলিলে, আৰু এনেকুৱা পৰ্যায়লৈ গ'ল যে আমি 11খন আসন যে আমি পাইছোঁ সেইটোও যেন চৰ্চালৈ নাহিল, এনেকুৱা এটা পৰিৱেশ হ'ল। তো তেনেকুৱা চৰ্চা যদি এতিয়াও BTCটো হয়, আমাৰ ক'বলগীয়া একো নাই। যদি এখন আসন জিকি পেলাই খুব আনন্দ ফূৰ্তি যদি বিৰোধীয়ে কৰে, আমি সেইটো বেয়া নাপাওঁ, সেইটো আমি ভাল পাম। কিন্তু আমি বিচাৰিম যে আমি অন্ততঃ 20খন আসন জিকিলে হ'ল, তেওঁলোকে 2খনমান আসনত জিকি পেলাই খুব ফূৰ্তি আনন্দ কৰক, সেইটো আমি কোনো কাৰণত বেয়া নাপাওঁ। কিন্তু আমি বিচাৰিম যে আমি যেনেকৈ লোকসভাত 11খন আসন পালোঁ, তেনেকৈ এইবাৰ BTCটো অন্ততঃ আমি যিমানকেইখন আসন আমি অন্ততঃ ভাবিছোঁ যে 25খনমান আসন আমি পাব লাগে বুলি আমি ভাবোঁ আমাৰ পৰিৱেশটোৱে। আৰু আমি যিমান ভালকৈ নিৰ্বাচনত অংশগ্ৰহণ কৰিছোঁ, আমিতো ভবাই নাছিলোঁ পঞ্চায়তত ৰাইজে যেনেকৈ আশীৰ্বাদ কৰিলে। সেইকাৰণে আমি যদি যিমানখিনিত অৱতীৰ্ণ হ'ম, আমি যদি আটাইকেইখনতে জিকি 2খনমানত যদি বিৰোধীয়ে জিকি পেলাই আনন্দ কৰে, আমি কিয় বেয়া পাম ন? সেইটোতো আমি যিহেতু BTCৰ কথা পাতিছোঁ, তাৰপিছতেই বিধানসভা নিৰ্বাচন 2026ত, আৰু আমি দেখিছিলোঁ যে খুব এটা সাংঘাতিক সুদৃঢ় এটা মেম্বাৰশ্বিপ কেম্পেইন BJPত চলিছিলে, সদস্যতা ভৰ্তি অভিযান, য'ত আমি দেখিছিলোঁ আপুনি একদম সন্মুখৰ পৰা নেতৃত্ব দিছিলে। এটা বেছ ভাৰতীয় জনতা পাৰ্টীৰ হাতত আছে, সেই সদস্যখিনি নিশ্চয় ভাৰতীয় জনতা পাৰ্টীৰ লগত আছে। সেই যে সদস্যতা অভিযানটো, সেই অভিযানটোৱে আগন্তুক সময়ত 2026ৰ বিধানসভা নিৰ্বাচনত আপোনালোকক নিৰ্বাচনত সহায় কৰিব নিশ্চয়। যিমানখিনি অভিলেখ সৃষ্টি কৰি সদস্যতা ভৰ্তি অভিযান কৰা হৈছিলে, সেই অভিযানটোৱে কিমান বেছি সহায় কৰিব বুলি ভাবে? চাওক, ভাৰতীয় জনতা পাৰ্টীৰ মূল শক্তি হৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ তেওঁৰ যি ব্যক্তিত্ব, সেই ব্যক্তিত্বই ভাৰতীয় জনতা পাৰ্টীক যথেষ্ট শক্তিশালী ৰূপত আগবঢ়াই লৈ যায়। তেখেতৰ কৰ্মৰাজি ঠিক তেনেধৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ বাবে তেওঁ শক্তিৰ ধাৰক। তো তেখেতৰ নামটোৱে, তেখেতৰ ব্যক্তিত্ব কৰ্মৰাজিও আমাক যথেষ্ট শক্তিশালী ৰূপত যায়। আমি এগৰাকী কাৰ্যকৰ্তা হিচাপে আমি এই দুইগৰাকী ব্যক্তিৰ নেতৃত্বখিনিক আমি আগবঢ়াই লৈ গৈছোঁ, আৰু যাৰ পৰিণতিত ৰাইজে আমাক আদৰি লৈছে। সেইকাৰণে যথেষ্ট সংখ্যক বহু ব্যক্তি নতুনকৈ ভাৰতীয় জনতা পাৰ্টীত
যোগদান কৰিছে, ভাৰতীয় জনতা পাৰ্টীৰ তেওঁলোকে সদস্যপদ গ্ৰহণ কৰিছে আৰু নতুন নতুন অঞ্চলত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰসাৰ হৈছে। আমি যি মেম্বাৰশ্বিপ ড্ৰাইভ বা আমাৰ সদস্য ভৰ্তি অভিযান, সেই সদস্য ভৰ্তি অভিযানত আমাৰ কাৰ্যকৰ্তাৰ যিটো উৎসাহ, কাৰ্যকৰ্তাৰ যি ধৰণৰ পৰিশ্ৰম আৰু ৰাইজ কাৰ্যকৰ্তাই যি ধৰণে বিভিন্ন নতুন অঞ্চললৈ প্ৰসাৰ কৰিবলৈ সক্ষম হ'ল, তাৰে ফলাফল পঞ্চায়ত নিৰ্বাচন। যাৰে আমি লক্ষ্য কৰি চাইছোঁ যে আমি য'ত য'ত আমাৰ সদস্য ভৰ্তি বৃদ্ধি হৈছে, তাত আমাৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফলো প্ৰায় সেইটোৰ লগত একাকাৰ হৈছে। মানে আমাৰ একে ধৰণৰে আপুনি ধৰিছোঁ, আমি য'ত য'ত বিধানসভাসমূহ চাইছিলোঁ যে আমাৰ মূলত যিখিনি আপাৰ আছামৰ যিসমূহ আছে, উজনি অসম বা মধ্য অসমত বহু য'ত য'ত আমাৰ মেম্বাৰশ্বিপ ভাল হৈছে, সেইবিলাক অঞ্চলত আমাৰ নিৰ্বাচনো ভাল হৈছে। তো সেইটোৱে আমি ভাবিছোঁ যে যিহেতু কাৰ্যকৰ্তাৰ সংখ্যা আমাৰ যথেষ্ট আছে, সেই কাৰ্যকৰ্তাৰ পৰিশ্ৰমে আজি পঞ্চায়ত নিৰ্বাচনৰ ভাল ফলাফল হৈছে। সেই একেধৰণৰে ফলাফল আমি এবাৰ BTCটো আশা কৰিছোঁ আৰু সেই একেই ফলাফল হয়তো হ'ব আৰু তাৰ বাবে আমি দৃঢ় বিশ্বাসী আৰু তাৰ বাবে আমাৰ যিখিনি পৰিশ্ৰম, কষ্ট বা আমাৰ ৰণকৌশল বা প্ৰস্তুতিৰ প্ৰয়োজন, সেইখিনি আমি কৰি আছোঁ। আৰু তাৰ লগতে আমি নিৰ্বাচনৰ কথা পাতিছোঁ, BTC হওক, বিধানসভা নিৰ্বাচন হওক, এটা খুব ডাঙৰ ফেক্টৰ হৈছে সংখ্যালঘু ভোট। সংখ্যালঘু ভোটৰ কথা আমি পাতিব লাগিব, কাৰণ যেতিয়া মেম্বাৰশ্বিপ ড্ৰাইভ হৈছিলে তেতিয়া এটা বস্তু দেখা পোৱা গৈছিলে যে য'ত আশা কৰা হোৱা নাছিলে ভাৰতীয় জনতা পাৰ্টীয়ে, তাতো কিন্তু যথেষ্ট সংখ্যক সদস্য বাঢ়িছিলে। তাৰপিছত আমি উপনিৰ্বাচন দেখিলোঁ, উপনিৰ্বাচনতো তেনেধৰণৰে এখন প্ৰতিচ্ছবি দেখা পোৱা গ'ল। তাৰপিছত কিছুদিনৰ পূৰ্বে আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো এটা মন্তব্য আগবঢ়োৱা শুনিলোঁ যে বাৰে বাৰে আমি অকল সংখ্যাগুৰুৰ কথা কৈ নাথাকিব, আমি সংখ্যালঘুৰ স্থানতো আপোনালোকতকৈ বেছি ভোট পাবলৈ আমি সক্ষম হৈছোঁ আৰু হৈ থাকিম। গতিকে এই যিসমূহ এলেকাত বেছিকৈ সংখ্যালঘু, যিবোৰ সমষ্টিত BTCত হওক বা আমি যদি এজ এ হোল সম্পূৰ্ণৰূপে বিধানসভা নিৰ্বাচনৰ এখন প্ৰতিচ্ছবি চাবলৈ চেষ্টা কৰোঁ, তাত কেনেধৰণে কাম কৰা হৈছে, প্ৰচাৰ প্ৰসাৰ ভাৰতীয় জনতা পাৰ্টীয়ে কেনেধৰণে আগবাঢ়িব, কাৰণ লক্ষ্যটো কিন্তু স্পষ্ট যে সংখ্যালঘু সংখ্যাগুৰু বুলি কথা নাই, গোটেই অসমখনত বেছিকৈ চিটৰ গৰাকী হোৱাটোৱেই ভাৰতীয় জনতা পাৰ্টীয়ে লক্ষ্য কৰি লৈছে। গতিকে কেনেকৈ আগবঢ়া হৈছে? চাওক, ভাৰতীয় জনতা পাৰ্টীৰ যি চৰকাৰৰ যি আপোনাক পাৰফৰ্মেঞ্চ বুলি কওক বা জনসেৱামূলক যি কৰ্মৰাজি বা আঁচনি, আৰু ভাৰতীয় জনতা পাৰ্টীৰ সকলোকে সামৰি লোৱাৰ যিটো দৰ্শন বা আদৰ্শ, ইয়াক নিশ্চিতভাৱে সকলোকে চুই গৈছে। অসমৰ সামগ্ৰিক বিকাশ, উন্নয়ন আৰু শান্তিত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বই যি ধৰণে ভূমিকা পালন কৰিছে, সেই ভূমিকা সকলোৱে গ্ৰহণ কৰা আমি অনুভৱ কৰিছোঁ, প্ৰত্যক্ষ কৰিছোঁ। নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আজি প্ৰতি জাতি, জনগোষ্ঠী, ধৰ্মাৱলম্বীয়ে আদৰি লয়। আপুনি চাব, ক'ৰবাত আমাক কেতিয়াবা ভোট কমকৈ দিয়ে, কিন্তু নৰেন্দ্ৰ মোদীৰ প্ৰতি মানুহৰ আকৰ্ষণটো আছে যে তেখেতে সকলোৰ বাবে উন্নয়নৰ কথা ভাবে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেতিয়াও কৃপণালি কৰা আমি দেখা নাই সেৱামূলক কাৰ্যসূচীসমূহ ৰূপায়ণ কৰাত বা আঁচনিসমূহ ৰাইজৰ মাজত আগবঢ়োৱাত। সেইকাৰণে সংখ্যাগুৰু অঞ্চলত যেনেকৈ আমি আঁচনি ৰূপায়ণ কৰিছোঁ, সংখ্যালঘু অঞ্চলতো একেধৰণেই আমি আঁচনি ৰূপায়ণ কৰিছোঁ। প্ৰতিটো কাৰ্যসূচী, প্ৰতিটো পদক্ষেপ আমি সংখ্যালঘু অঞ্চলত, তো সংখ্যালঘু ৰাইজেও এইটো অনুভৱ কৰিছে যে আঁচনি ভাৰতীয় জনতা পাৰ্টীয়ে যথেষ্ট দিছে। ৰাস্তা পদূলি নিৰ্মাণ কৰা, তেখেতসকলৰ চিকিৎসাৰ ব্যৱস্থা কৰা বা বিভিন্ন ব্যক্তিগত যিবিলাক উন্নয়নমূলক অৰুণোদয় আঁচনিয়ে হওক, প্ৰধানমন্ত্ৰী আৱাস যোজনাই হওক বা গেছৰ কানেকশ্যনে হওক, বিনামূলীয়া চাউলৰ ব্যৱস্থা, আয়ুষ্মান ভাৰত, মানুহৰ বিদ্যুৎ সংযোগ, সকলোখিনি আঁচনি পাইছে। সেইকাৰণে মানুহে অনুভৱ কৰিছে যে 15 বছৰে যিবিলাক অপপ্ৰচাৰ চলিছিলে, এই অপপ্ৰচাৰবিলাকৰ কোনো আজিৰ দিনত কোনো সঁচা নহয়, ভিত্তি নাই। আৰু বিজেপিক লৈ যিবিলাক অপপ্ৰচাৰ চলি আছিলে সংখ্যালঘু অঞ্চলত, ৰাইজে অনুভৱ কৰিছে আৰু তাৰে পৰিণতিত এইবাৰ পঞ্চায়ত নিৰ্বাচন। আৰু আমি আশা কৰি আছোঁ, যিসকল ৰাইজে উন্নয়ন বিচাৰে, যিসকল ৰাইজে নিজৰ পৰিয়াল, সমাজ বা অঞ্চলটোৰ সামগ্ৰিক বিকাশ বিচাৰে, নিশ্চিতভাৱে তেওঁলোকে ভাৰতীয় জনতা পাৰ্টীক
আশীৰ্বাদ কৰিব সমৰ্থন কৰিব আৰু সেইকাৰণে ২৬তো আমি আশা কৰিছোঁ যে সকলোৰে আমি সমৰ্থন লাভ কৰিব পাৰিম যিসমূহ অপপ্ৰচাৰ আছিলে আমাৰ প্ৰতি সেই অপপ্ৰচাৰসমূহ নাইকিয়া হৈছে তাৰে মাজত বিৰোধীয়ে দুই এটা কথা ক'ব তাৰে মাজত ১০জন মানুহ হয়তো বিৰোধীক সমৰ্থন কৰিব সেইটো ন্যূনতম থাকিব আপুনি এইটোতো ১০০% আমি কিন্তু আমাৰ লক্ষ্য যে আমি সমাজখনক সমৃদ্ধশালী কৰা আৰু অসমৰ সুৰক্ষা প্ৰদান কৰা সুৰক্ষিত অসম আমাৰ সংকল্প আমি AIUDFৰ বিধায়ক আমিনুল ইছলামৰ সৈতে কথা পাতিছিলোঁ তেখেতে এটা কথা উল্লেখ কৰিছে যে যদিহে নতুন যিগৰাকী সভাপতি কংগ্ৰেছৰ নতুন সভাপতিয়ে যদি উচিতভাৱে তেওঁ বিচাৰ কৰে আৰু সেই ৩৫% ভোট যিটো অসমত আছে সংখ্যালঘুৰ সেই ভোটখিনিৰ কথা চিন্তা কৰি তেখেতে কৰবাত যদি এখন সহায়ৰ হাত ইজনে সিজনলৈ আগবঢ়ায় তেতিয়াহে বিজেপিক পৰাভূত কৰিব পাৰিব পৰাস্ত কৰিব পাৰিব তেনে এটা প্ৰস্তাৱো তেওঁ দিছে আপুনি কি ভাবে দুইটা AIUDF বা কংগ্ৰেছ দুয়ো শক্তি দুয়ো বিৰোধী যদি একেলগ হয় তেতিয়া ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে কিবা প্ৰত্যাহ্বান হ'ব পাৰে নেকি চাওক আমি কেইবাটাও নিৰ্বাচন প্ৰত্যক্ষ কৰিছোঁ AIUDF আৰু কংগ্ৰেছে একেলগে অৱতীৰ্ণ হৈছে তেওঁলোকে কেতিয়াবা সিক্ৰেট এলায়েন্স কৰে কেতিয়াবা ওপেনলি এলায়েন্স কৰে আমিতো দেখি আছোঁ আৰু এলায়েন্স তেওঁলোকৰ চলিয়ে আছে তেওঁলোকে এইটো কোনোবা এগৰাকী ব্যক্তিগতভাৱে কিবা কথা কয় কিন্তু আণ্ডাৰষ্টেণ্ডিংটো তেওঁলোকৰ আছে যিটো আমি নিৰ্বাচনত ফলাফলত আমি গম পাওঁ যে য'ত AIUDFৰ সমৰ্থন বা কংগ্ৰেছে তেওঁলোকে নগাঁৱতে লোকসভাত আপুনি চাওক তেওঁলোকৰ কেনেকৈ আণ্ডাৰষ্টেণ্ডিং আছিলে তেওঁলোকৰ সেই আণ্ডাৰষ্টেণ্ডিং তেওঁলোকক আমি প্ৰতিটো নিৰ্বাচনত প্ৰত্যক্ষ কৰোঁ তেওঁলোকৰ আমি গোটেই অসমৰ ৰাইজেও সজাগ সচেতন ৰাইজে গমো পায় তেওঁলোকৰ আদৰ্শগত মিল আছে আৰু আমাৰ লগত আদৰ্শগত মিল নাই সেইকাৰণে তেওঁলোকৰ আদৰ্শ যিহেতু মিল হয় তেওঁলোকে একেলগে থাকিবই আৰু আমাৰ লগত যিহেতু আদৰ্শগত মিল নাই তেওঁলোকে আমাৰ বিৰোধী হিচাপে থাকিবই সেইটোত আমাৰ ক'বলগীয়া নাই কিন্তু আমি তেওঁলোকৰ সেই বিৰোধটো আমি অনুভৱ কৰোঁ আমি সেয়া প্ৰত্যক্ষও কৰিছোঁ আৰু তাক আমি আঁতৰাই আমি আমাৰ শক্তি বৃদ্ধিৰ কাৰণে প্ৰয়াস কৰি আছোঁ আৰু য'ত আমাক অসমৰ ৰাইজে আশীৰ্বাদ সমৰ্থন আমি প্ৰতিটো নিৰ্বাচনত পাই আছোঁ সেইকাৰণে আমাৰ বিশ্বাস যে আগন্তুক নিৰ্বাচনতো ৰাইজৰ একেধৰণৰ সমৰ্থন থাকিব বিৰোধীৰ স্থানত থাকিব কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ যি সেৱা যি সুশাসন আৰু যি ৰাইজৰ কল্যাণ যিটো গৰীব কল্যাণ বুলি কৈছে দুখীয়া দৰিদ্ৰ জনগণৰ বাবে যি কল্যাণৰ পদক্ষেপ সেইখিনি মানুহে আদৰি লৈছে সেইকাৰণে ডেভেলপমেণ্ট মডেল চলে আজিৰ দিনত সেই ডেভেলপমেণ্ট মডেল নৰেন্দ্ৰ মোদী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাততহে আছে আৰু সেইবাবে আমি সংখ্যালঘু সংখ্যাগুৰু বিভিন্ন জাতি জনগোষ্ঠী নতুন নতুন অঞ্চল সকলোবিলাকত আমাৰ সমৰ্থন আগতকৈ বৃদ্ধি হৈছে শেষৰটো প্ৰশ্ন আপোনালৈ যেহেতু আমি নিৰ্বাচন কেন্দ্ৰিক প্ৰশ্নকেইটা আপোনালৈ আগবঢ়ালোঁ গতিকে শেষৰটো প্ৰশ্ন থাকিব ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ যেহেতু মিত্ৰজোঁটত থকা দুটা দল আমি দেখিছোঁ যে 10 বছৰ হৈ গ'ল এইটো এলায়েন্সত থকা আৰু বিভিন্ন স্থানত কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ হৈ এতিয়া অগপ তাত আছে যিহেতু গতিকে তাত ভাৰতীয় জনতা পাৰ্টিক সমৰ্থন জনোৱা লোকসকলে কিন্তু অগপত এতিয়া সমৰ্থন জনাই আছে কিন্তু তেওঁলোকেও বিচাৰিছে যে ক'ৰবাত ভাৰতীয় জনতা পাৰ্টিৰ যিসমূহ সিট সেইখিনি সলনা বদলা ক'ৰবাত কৰিব পৰা হয় নেকি তেনেকুৱা নিচিনা কিবা এটা ইয়াত স্কোপ থাকিব পাৰে নেকি এবাৰ বা ৰাইজে আশা কৰিব পাৰে নেকি চাওক মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মুখৰ এটি বক্তব্য যে আমাৰ যি মিত্ৰতা ই ৰামধেনু সদৃশ মিত্ৰতা আমি সকলোকে লৈ আমি মিত্ৰতা কৰিছোঁ আমি অসম গণ পৰিষদ দলৰ লগত 16 চনৰ পৰা আমি নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ আৰু কোনো ধৰণৰ আমাৰ মাজত মনোমালিন্য নোহোৱাকৈ আমাৰ প্ৰতিটো আসন আমি ভাগ বতৰা কৰিছোঁ আৰু নিৰ্বাচনত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছোঁ শেহতীয়াকৈ পঞ্চায়তৰ নিৰ্বাচনতো আপোনালোকে প্ৰত্যক্ষ কৰিছে অসম গণ পৰিষদ দল আৰু ভাৰতীয় জনতা পাৰ্টিয়ে তৃণমূল পৰ্যায়ত এই নিৰ্বাচন হয় গাঁৱে গাঁৱে হোৱা নিৰ্বাচনতো আমি একেলগে নিৰ্বাচনত অৱতীৰ্ণ হৈ ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছোঁ এই মিত্ৰতা আমাৰ চলি আছে নিশ্চিতভাৱে আগন্তুক নিৰ্বাচনতো ই চলি থাকিব কিন্তু আসনক লৈ কোনখন আসনত ভাৰতীয় জনতা পাৰ্টিয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব কোনখন আসনত অসম গণ পৰিষদে কৰিব সেই সম্পৰ্কে নিশ্চিত এতিয়ালৈকে হোৱা নাই আৰু নিশ্চিত কৰিবৰ বাবে হয়তো আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় বা ৰাষ্ট্ৰীয় নেতৃত্ব
আৰু অসম গণ পৰিষদ দলৰ নেতৃত্বই ইয়াত নিশ্চিতভাৱে আলোচনা কৰিব আৰু আমি এইটোৱে বিচাৰিম যে আমাৰ নিজৰ ভিতৰতে আমি চৰ্চা কৰি আমি যাৰে সম্ভাৱনা বেছি থাকিব যোনখন আসনত যাৰে নিৰ্বাচনৰ জয়ী হোৱা সম্ভাৱনা থাকিব সেইখিনি আমি আসন বুজাবুজি কৰি আমি মিত্ৰতা কৰিম কিন্তু এতিয়া তেনেকুৱা নিয়মৰ কোনো কথা নাই নিশ্চিতভাৱে সেই সময়ত নিশ্চিতভাৱে আলোচনা বহু বিষয়ৰ ওপৰত হ'ব কেনেকৈ নিৰ্বাচনত হ'ব আৰু নিৰ্বাচনৰ সেই সময় প্ৰেক্ষাপট কি থাকিব কেনেকুৱা পৰিস্থিতি উদ্ভৱ হ'ব তাৰ ওপৰত নিশ্চিতভাৱে আমাৰ ৰাষ্ট্ৰীয় নেতৃত্ব ৰাজ্যিক নেতৃত্ব অসম গণ পৰিষদ দলৰ নেতৃত্ব সকলোৱে একেলগে বহি সিদ্ধান্ত ল'ব কিন্তু আমাৰ মাজত এক মানে খুব সুন্দৰ মিত্ৰতা কোনো মনোমালিন্য নাই তেখেতসকল আমাৰ কাৰ্যালয়লৈ আহে আমি তেখেতসকলৰ কাৰ্যালয়লৈ যাওঁ বিভিন্ন বিষয়ত প্ৰতিটো বিষয়ত আলোচনা হয় চৰকাৰত তেখেতসকলৰ অংশীদাৰিত্ব খুব সুন্দৰ দলীয়ভাৱেও আমি একেলগে কাম কৰি আছোঁ তো ইমানখিনি কাম যেতিয়া আমি একেলগে কৰি আছোঁ তো আমি নাভাবোঁ যে আমাৰ মাজত কিবা এইটো প্ৰসংগক লৈ কিবা অসুবিধা হ'ব আমি এনেকৈ ২৬ৰ নিৰ্বাচনতো পুনৰ ৰাইজক সেৱা কৰিবৰ বাবে মিত্ৰতাৰে আগবাঢ়িম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ